যিসকল কেণ্ডিডেট অসম পুলিচৰ এবি আৰু ইউবি কনষ্টেবল পোষ্টত আবেদন কৰিছিল সেইসকল কেণ্ডিডেটৰ নতুন জাননী আছে। লগতে যিসকল কেণ্ডিডেট পিডব্লিউডি আছিল, পিডব্লিউডি পদত আবেদন কৰিছিল সেইসকল কেণ্ডিডেটৰ জাননী আহি গ'ল। এই ভিডিঅ'ত কম সময়ৰ ভিতৰতে ইম্পৰ্টেণ্ট পইণ্টখিনি জনাই দিয়া হ'ব, ভিডিঅ'টো স্কিপ নকৰিব। প্ৰথমতে মই প্ৰমাণ দেখাইছোঁ। এইটো হ'ল প্ৰেছ ৰিলিজ নটিফিকেশ্যন আহিছে নৱেম্বৰ মাহৰ 9 তাৰিখে। ইয়াতে ইম্পৰ্টেণ্ট কথা উল্লেখ কৰিছে 4 নম্বৰ অপশ্যনত যে দুটা পৰীক্ষা আছে, ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট আৰু হ'ল ফিজিকেল এফিচিয়েঞ্চি টেষ্ট এবি আৰু ইউবি কনষ্টেবল পোষ্টৰ। অসম পুলিচৰ এবি ইউবি কনষ্টেবল পোষ্টৰ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট আৰু হ'ল ফিজিকেল এফিচিয়েঞ্চি টেষ্টৰ কথা ইয়াত উল্লেখ কৰিছে। লগতে উল্লেখ কৰিছে ডিজিটেল ভাইভা ইণ্টাৰভিউ। যিসকল কেণ্ডিডেট ড্ৰাইভ ফৰ পিডব্লিউডি আছিল সেইসকল কেণ্ডিডেটৰ ডিজিটেল ভাইভা ইণ্টাৰভিউৰ কথা ইয়াত উল্লেখ কৰিছে। ইয়াত কৈছে যে ইম্পৰ্টেণ্ট কথা ইয়াত উল্লেখ কৰিছে যে ফ্ৰেছ ডেট, নতুন তাৰিখ অতি সোনকালেই জনাই দিব, যিমান সম্ভৱ অতি সোনকালেই জনাই দিব ইয়াতে উল্লেখ কৰিছে। এই ভিডিঅ'ত ইম্পৰ্টেণ্ট পইণ্ট এইটোৱে যে নতুন তাৰিখ অতি সোনকালেই জনাই দিব। আৰু আপোনালোকে যদি এই নটিফিকেশ্যন চেক কৰিব বিচাৰিছে তেতিয়াহ'লে কাম কৰক, এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংক পাব, সেই লিংকত ক্লিক কৰি এই নটিফিকেশ্যন চেক কৰিব পাৰিব। ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংক দিছোঁ, এতিয়াই চেক কৰক।